কিমান দিব চিঞৰি কওক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটোলৈ যোনে মোবাইল কিনি দিব যোনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1,000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকালৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া ফৰ্ম ফিল আপ কৰা ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব না নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়ে হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব মহিলাৰ চলিব নে পুৰুষৰ চলিব তেতিয়াতো ঘৰত হাজবেণ্ড হলে আৰু 40,000 হয় না নহয় লৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে তেতিয়ালে লৰাৰো ঘৰত দুটাকৈ ভোট আছে তাৰ মানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গল হয় না নহয় মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক হ'ব সকলোৱে পীযুষ হাজৰিকাক ভোট দিব নে নিদিব বঢ়িয়া এতিয়া মই আপোনালোকক আজি যেহেতু বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব 5টা 6টা বাজি যাব সেই কাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই
সোনকালে হ'বৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছোঁ। মহিলাসকল ইয়াত বহি থাকিব। প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব। তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব। হ'ব নে নহ'ব? নহ'লে তাতে গ'লে আকৌ গণ্ডগোল হ'ব। ইয়াত বাৰু সাংবাদিকবিলাক তেনেকুৱা নহয়। কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে, যেনে তেনে সেই নিউজটো বজাব লাগে। ভালটো নেদেখে। ক'ত দেখিব যে ক'ত বেয়া হ'ল? বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা, আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে চাফা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।